বন্ধু বান্ধৱীসকল সকলো মহিলাই শাওণ মাহত ৰাতিপুৱা উঠি এই কাম কৰিব লাগে। যদি এই কাম কৰে তেনেহ'লে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। আহক তেনেহ'লে ভিডিঅ'টোৰ যোগেদি জানি লওঁ এই শাওণ মাহত মহিলাসকলে ৰাতিপুৱা উঠি কি কাম কৰিব লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ৰাতিপুৱা সোনকালে উঠাটো স্বাস্থ্যৰ বাবেও বহু ভাল। আমাৰ সনাতন ধৰ্মটো শাস্ত্ৰৰ মতেও ইয়াৰ কথা সম্পূৰ্ণভাৱে বৰ্ণনা কৰা আছে। শাস্ত্ৰত কোৱা হৈছে যে ৰাতিপুৱা সোনকালে উঠি কি কাম কৰিব লাগে আৰু কি কাম কৰিব নালাগে। যদি এই শাওণ মাহত মহিলাসকলে ৰাতিপুৱা সোনকালে উঠি এই কাম কৰে তেনেহ'লে মহাদেৱৰ আশীৰ্বাদ তেওঁলোকে লাভ কৰিব পাৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো মহিলাই ৰাতিপুৱা উঠি নিশ্চয় কৰক এই শাওণ মাহত এই কাম। 1 নম্বৰটো তুলসী। যদি আপোনালোকৰ ঘৰত তুলসী গছ আছে তেনেহ'লে এই শাওণ মাহত নিশ্চয় সকলো মহিলাই ঘৰত তুলসী পূজা কৰিব লাগে। পূজা সদায় ৰাতিপুৱা কৰিব পাৰিলে আপোনালোকৰ বহু ভাল হ'ব। শাস্ত্ৰৰ মতে তুলসী গছৰ পূজা কৰিলে ঘৰত সুখ শান্তি বৃদ্ধি পায়। ঘৰলৈ মা লক্ষ্মীৰ আগমন হ'বলৈ ধৰিব আৰু ঘৰত ধন সম্পত্তিও বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সকলো গছৰ ভিতৰত তুলসী গছক সকলোতকৈ বেছি পবিত্ৰ মনা যায়। যদি আপোনালোকৰ ঘৰত তুলসী গছ নাই তেনেহ'লে আজিয়ে আপোনালোকে এজোপা তুলসী গছ আনি ঘৰত লগাব। ঘৰত লগোৱাৰ ক্ষেত্ৰতো কিছু সাৱধানতা বা কিছুমান কথা জনাটো দৰকাৰ। ঘৰৰ সদায় ঈশান কোণৰ ফালে আপোনালোকে তুলসী গছজোপা লগাব আৰু চাব যাতে বতাহ মাৰিলে যে সেই তুলসী গছৰ পৰা আহি বতাহটো আমাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। এনেকুৱা জেগাত তুলসী গছ লগোৱাটো শাস্ত্ৰৰ মতেও বহু শুভ বুলি মনা গৈছে। এনেও যদি আপোনালোকে ঘৰৰ ঈশান কোণত তুলসী গছ লগায় তেনেহ'লে ইয়াৰ ফলত সেই তুলসী গছৰ শুভ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত। আৰু এই শাওণ মাহত যদি প্ৰত্যেক মহিলাই তুলসী গছৰ পূজা কৰে তেনেহ'লে মা লক্ষ্মীৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব, যাৰ ফলত ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। কেতিয়াও আপোনালোকৰ ঘৰত কষ্ট নহ'ব বা কেতিয়াও আপোনালোকৰ ঘৰত অকাল নহ'ব। ইয়াৰ বাহিৰেও তুলসী পাত বা তুলসী গোটেই গছজোপা ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়। সেইকাৰণে কোৱা হয় যে তুলসী ডালৰ পৰা পাতলৈকে শিপালৈকে সকলো বস্তু দৰকাৰী। 2 নম্বৰটো, যদি আপোনালোক বিবাহিত হয় তেনেহ'লে ৰাতিপুৱা উঠি আপোনালোকে সদায় এই শাওণ মাহত য়োগা কৰিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য বহু ভাল হৈ থাকিব। পিছত আপোনালোকে স্বামীৰ লগত প্ৰেম নিবেদনো অকণমান সময় কৰিব লাগে ৰাতিপুৱাৰ সময়ত। এই শাওণ মাহত যদি এনে কৰে তেনেহ'লে মহাদেৱ আৰু মা পাৰ্বতীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। এনে কৰিলে স্বামী স্ত্ৰীৰ মাজত মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব আৰু সম্বন্ধ অধিক শক্তিশালী হৈ পৰিব। সেইকাৰণে পতি পত্নীসকলে ৰাতিপুৱা সোনকালে উঠি সুন্দৰভাৱে আপোনালোকে য়োগাত বহিব। এজন বহিলেই নহ'ব, 2জন বহিলে বেছি ভাল। তাৰপিছত আপোনালোকে সুন্দৰকৈ প্ৰেম নিবেদনো কৰিব ইচ্ছা কৰিলে প্ৰেম নিবেদন কৰিব পাৰিব। ইয়াৰ বাহিৰেও ৰাতিপুৱা উঠি যদি সোনকালে উঠি আপোনালোকে সূৰ্যদেৱক পানী অৰ্পণ কৰে তেনেহ'লেও সূৰ্যদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব। ইয়াৰ বাহিৰেও মহাদেৱ আৰু মা পাৰ্বতীৰ আশীষ আপোনাৰ ওপৰত থাকিব। এনে কৰিলে ঘৰত কেতিয়াও কণ্ডল নহ'ব, কেতিয়াও অশান্তি নহ'ব আৰু কেতিয়াও এই ভুল বুজাবুজি নহ'ব। সেইকাৰণে শাওণ মাহত বিশেষকৈ মহিলাসকলে এই কাম কৰিবলৈ বিশেষকৈ লক্ষ্য ৰাখিব। পুৰুষসকলে নকৰিলেও একো কাৰণ নাই, কিন্তু মহিলাসকলে কৰিব লাগিব বা কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। যিমান কৰিবলৈ চেষ্টা কৰিব সিমানেই আপোনালোকৰ কাৰণে ভাল হৈ পৰিব। 3 নম্বৰটো, ৰাতিপুৱা উঠি গা ধোৱাটো বহু লাভজনক। যদি কোনো মহিলাই ৰাতিপুৱা উঠাৰ লগে লগে গা ধুৱে তেনেহ'লে তেওঁ কেতিয়াও স্বাস্থ্যৰ অৱনতি নঘটে। আৰু ইয়াৰ বাহিৰেও ক'ব লাগিব যে তেনে ঘৰত সদায় পবিত্ৰতাই বাস কৰে, যাৰ ফলত ঘৰত সুখ শান্তি সদায় হৈ থাকে। গোটেই দিনটো আনন্দভাৱে আপোনালোকে পাৰ কৰিব পাৰিব। মানসিক চাপ আপোনালোকৰ দিনটোৰ কিছু পৰিমাণে কমি পৰিব আৰু পুৰণি মান্যতাৰ অনুসৰি মহিলাসকলে গা ধোৱাৰ পিছতহে পাকঘৰত সোমোৱাৰ পৰম্পৰা দেখিবলৈ পোৱা যায়। কিন্তু আজিৰ দিনতো বহু মহিলাক দেখিবলৈ পোৱা যায় যে ৰাতিপুৱা উঠি গা নোধোৱাকৈ কেতিয়াও খোৱা বস্তু নবনাই বা পাকঘৰত নোসোমায়। সেইকাৰণে এই শাওণ মাহত সকলো মহিলাই ৰাতিপুৱা উঠি গা ধুই সূৰ্যদেৱক প্ৰণাম কৰি তাৰপিছতহে পাকঘৰত প্ৰৱেশ কৰিব লাগে। এনে কৰিলে মা লক্ষ্মীৰ সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হোৱাৰ উপৰিও ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। সকলো ফালৰ পৰা ঘৰত আনন্দময় পৰিৱেশ হ'ব, দিনটো সুন্দৰভাৱে পাৰ কৰিব পাৰিব বা দিনত যদি কিবা কাম থাকে সেই কামো আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব। মানসিক চাপ বা চিন্তা আপোনালোকৰ কমিবলৈ ধৰিব আৰু আপোনালোকে মানুহৰ লগত সুন্দৰভাৱে মিলি দিনটো চলিব পাৰিব।
4 নম্বৰটো সকলোৱে ৰাতিপুৱা উঠি পানী খাব লাগে এনে কৰাটো বহু ভাল আপোনালোকৰ কাৰণে স্বাস্থ্যৰ কাৰণেও ইয়াক বহু বেছি ভাল বুলি মনা গৈছে এনে বহু লোক আমাৰ সমাজত দেখিবলৈ পোৱা যায় যিসকলে বিছনাতে চাহ খায় কিন্তু ৰাতিপুৱা উঠি চাহ নহয় পানীহে খাব লাগে যদি ৰাতিপুৱা উঠি বিছনাতে আপোনালোকে চাহ খায় তেনেহলে স্বাস্থ্যৰ ওপৰত বহু বেছি ক্ষতি হ'বলৈ ধৰিব কিন্তু ৰাতিপুৱা উঠি যদি আপোনালোকে পানী খায় তেনেহলে স্বাস্থ্যৰ একো অসুবিধা নহব এনে কৰিলে আপোনালোকে বহু বেমাৰৰ পৰা বাছি চলিব পাৰিব ৰাতিপুৱা উঠি পানী খালে পেট সাফা হৈ থাকে ইয়াৰ ফলত আপোনালোকৰ পেটৰ বেমাৰ কেতিয়াও নহয় সেই কাৰণে ৰাতিপুৱা সদায় উঠি পানী খাব বিশেষকৈ এই শাওন মাহত যদি ৰাতিপুৱা উঠি আপোনালোকে পানী খাব পাৰে তেনেহলে আপোনালোকৰ কাৰণে বহু মংগল হ'ব সকলো বেমাৰ আজাৰ আপোনালোকৰ পৰিত্ৰাণ হৈ পৰিব সকলো ক্ষেত্ৰতে আপোনালোকে সুস্থিৰ যেন অনুভৱ কৰিব কোনো বেমাৰে লগ ধৰিব নোৱাৰিব বিশেষকৈ পেটৰ বেমাৰ আপোনালোকৰ নহব বা পেটৰ সমস্যাই আপোনালোকক কেতিয়াও দেখা নিদিব যদি ৰাতিপুৱা আপোনালোকে উঠি কুহমলীয়া পানী খাব পাৰে তেনেহলে আৰু অধিক শুভ বুলি মনা গৈছে যদি আপোনালোকৰ মন বেয়া হৈ থাকে তেনেহলে ৰাতিপুৱা উঠি আপোনালোকে গান যদি শুনে তেনেহলে আপোনালোকৰ মন ভাল হৈ পৰিব যদি ভগৱানৰ নাম লগাই ল'ব পাৰে বা ভগৱানৰ নাম গুণৰ গান আপোনালোকে শুনে তেনেহলে আপোনালোকৰ মন শান্ত হৈ পৰিব ৰাতিপুৱাৰ সময়ত মন পছন্দৰ যদি আপোনালোকে গান শুনে তেনেহলে আপোনালোকৰ মানসিক চাপ দূৰ হৈ পৰিব আৰু দিনটো সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব মনৰ এক নতুন উদ্যম আপোনালোকে আনিব পাৰিব যাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰিব সকলো দিশতে সুন্দৰভাৱে পাৰিব কাৰণ ৰাতিপুৱাই যদি আপোনালোকৰ মন ভাল হৈ থাকে তেনেহলে গোটেই দিনটো আনন্দময় হিচাপে আপোনালোকে পাৰ কৰিব পাৰিব কিবা যদি আপোনালোকৰ মনত চাপো থাকে তেনেহলে সেই চাপৰ প্ৰভাৱো আপোনালোকৰ ওপৰত বিশেষ পৰা দেখিবলৈ পোৱা নাযাব সকলো দিশৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব যদি বিশেষকৈ মহিলাসকলে এনে কৰে তেনেহলে মহিলাসকলৰ মন পাতলি থাকিব আৰু মনত এক নতুন উদ্যম লাভ কৰিব যি মহিলাৰ মনত নতুন উদ্যম থাকে তেনে ঘৰত সদায় মা লক্ষ্মী আহি বাস কৰে এনে ঘৰত সদায় সুখ শান্তি থাকে আৰু প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন দেখিবলৈ পোৱা যায় এনে মানুহৰ ঘৰত সেই কাৰণে ৰাতিপুৱা আপোনালোকে যদি উঠি মন বেয়া যেন লাগে সেই সময়ত আপোনালোকে নিজৰ মন পছন্দৰ গান এটা শুনিব এনে কৰাটো বহু শাস্ত্ৰৰ মতেও বহু শুভ বুলি মনা গৈছে ঘৰৰ ওচৰত যদি নিম গছ থাকে তেনেহলে আমাৰ ঘৰত শুভ সংকেত লৈ আহিব নিম পুলিত বহু ধৰণৰ ঔষধিক গুণ দেখিবলৈ পোৱা যায় এই গছে ঘৰৰ পৰা বেয়া শক্তিও দূৰ কৰে যদি আপোনালোকৰ ঘৰৰ ওচৰত নিম গছ আছে তেনেহলে খুব সুন্দৰভাৱে আপোনালোকে সেই নিম গছজোপা ৰাখিবলৈ চেষ্টা কৰিব যদি আপোনালোকৰ ঘৰৰ সন্মুখত বা ঘৰৰ ওচৰত যদি নিম গছ নাই তেনেহলে আজিয়ে নিম পুলি এটা আনি আপোনালোকে ঘৰৰ সন্মুখত বা ঘৰৰ ওচৰত লগাব এনে কৰিলে আপোনালোকৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব যদি এই গছ ঘৰত লগোৱা হয় তেনেহলে ঘৰত কেতিয়াও অকাল মৃত্যু নহয় শিৱ পুৰাণত কোৱা হৈছে যে যি মানুহে নিম গছৰ লগত জড়িত হৈ থাকে তেওঁলোকৰ ওপৰত মহাদেৱৰ পৰম কৃপা দেখিবলৈ পোৱা যায় সকলো ফালৰ পৰা তেওঁলোকৰ ঘৰত সুখ শান্তি দেখিবলৈ পোৱা যায় বিশেষকৈ এই শাওন মাহত যদি মহিলাসকলে ঘৰত এটা নিম পুলি আনি লগাব পাৰে তেনেহলে মহাদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি দেখিবলৈ পোৱা যাব শাওন মাহত মহিলাসকলে কেতিয়াও ঘৰত কণ্ডল কৰিব নালাগে ভাই ভনীৰ লগতেই হওক বা ককাই ভাইৰ লগতেই হওক বা ঘৰৰ লোকৰ লগত কেতিয়াও কণ্ডল কৰাটো উচিত নহয় স্বামীৰ লগতো কেতিয়াও কণ্ডল কৰিব নালাগে এনে কৰিলে আপোনালোকে বহু সমস্যাৰ মাজত সোমাই পৰিব আৰু ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা নোহোৱা হৈ পৰিব ঘৰত যদি এই মাহটো আপোনালোকে আনন্দময় হিচাপে থাকে তেনেহলে মহাদেৱ আৰু মা পাৰ্বতীৰ পৰম আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব মনে বিচৰা সকলো কাম আপোনালোকৰ সিদ্ধি হৈ পৰিব সকলো দিশৰ পৰা আপোনালোকৰ ঘৰত উন্নতি নামি অহা দেখিবলৈ পোৱা যাব যাৰ ফলত মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব তাকে নকৰি যদি আপোনালোকে ঘৰত কণ্ডল কৰি থাকে বা মুখ ফুলাই বহি থাকে নাইবা কাৰোবাক যদি বেয়া ব্যৱহাৰ কৰে ইয়াৰ ফলত ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব ঘৰৰ পৰা মা লক্ষ্মী মহাদেৱ আৰু মা পাৰ্বতী গুচি যাব তাৰ পিছত আপোনালোকে যিমানেই পূজা পাতল নকৰক কিয় ঘৰত কেতিয়াও শুভ শক্তিৰ আগমন নহব ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব প্ৰায় অশান্তি হ'বলৈ ধৰিব সেই কাৰণে এই শাওন মাহত মহিলাসকলে কেতিয়াও এই কাম নকৰিব